হয়, দিনে দিনে বাঢ়িছে দৰঙত কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যা 2000 হ'বলৈ আৰু বেছি বাকী নাই। তেনেকুৱা সময়তে বিশেষকৈ পাথৰঘাট ৰাজচক্ৰ এলেকাত ডিপিলা অঞ্চলত গুৰুতৰভাৱে বাঢ়িছে আৰু এই কোভিড ৰোগী আক্ৰান্তৰ সংখ্যা চৰকাৰী SOP অনুযায়ী নগৰ অঞ্চল বা তাৰ 5 কিলোমিটাৰ ব্যাসাৰলৈকে 11 বজাত বন্ধ হয় আৰু গ্ৰামাঞ্চলত যদিও 2 বজালৈ দোকান খোলাৰ এটা অনুমতি আছিল। তাৰপিছতো ডিপিলা ব্যৱসায়ী সন্থাই এটা বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। গণসংক্ৰমণৰ আশংকাত তেওঁলোকে আজিৰে পৰা 5 দিন দোকান বন্ধৰ ব্যৱস্থা গ্ৰহণ কৰিছে। 5 দিন দোকান বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ব্যৱসায়ীসকল আছে, মই কথা পাতিবলৈ চেষ্টা কৰিম। ব্যৱসায়ী সন্থাৰ বিষয়ে আপোনালোকে কি সিদ্ধান্ত লৈছে, কি ক'ব? প্ৰথমতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমৰ যি পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি আমি আমাৰ যোৱাকালি আৰু পৰহি অসম চৰকাৰৰ নিৰ্দেশমতে স্বাস্থ্য বিভাগৰ দৰে ইয়াতে ডিপিলা চৰকাৰৰ ব্যৱসায়ীসকলক আৰু আঞ্চলিক ৰাইজত ক'ভিড কৰা হ'ল। যোৱা পৰহিখিনি 329 জনৰ ভিতৰত 9 জন ক'ভিড ধৰা পৰিলে। ইয়াৰ ভিতৰত এজন আমাৰ ব্যৱসায়ী, তেখেতৰ নাম জিতেন কলিতা, এডমিট কৰা হৈছে। আৰু যোৱাকালিও ইতিমধ্যে এজন ঢুকাইছে। প্ৰায় 11 জন ইয়াত ক'ভিড 4 জন ওলালে 11টাত। তাৰ প্ৰতি লক্ষ্য ৰাখি আমি ডিপিলা ব্যৱসায়ী সন্থা, আঞ্চলিক ৰাইজ আৰু আমাৰ VTV আৰু সাংবাদিক বন্ধুসকল আৰু জিলা BJP আমাৰ বিষয়ববীয়া গজন কলিতা আছিলে আৰু আমাৰ গাঁওবুঢ়া প্ৰদীপ কলিতা আছিলে। ইতিমধ্যে আমি চক্ৰ বিষয়াৰ লগত কথা পাতিছিলোঁ আৰু বুঢ়া আৰক্ষী চকী ভাগৱতৰ কথা পাতিছোঁ, পাঠীঘৰৰ কথা পাতিছোঁ। তেখেতে কৈছে আমি সহায় দিম, আমি মোৰ চৰকাৰ মৃত্যুৰ ক্ষেত্ৰত আপোনালোকে সজাগতাটো সৃষ্টি কৰিব বিচাৰিছে। নিজাকে দোকান বন্ধ কৰি ৰাখিব 5 দিন। আমাৰ এই পৰিস্থিতিৰ ওপৰত আজিৰ পৰা 5 দিন, অহা 5 দিন বন্ধ ৰাখিব খুজিছোঁ। ইতিমধ্যে ডিপিলাৰ আশা পেকেট ধৰি ইয়াত প্ৰায় 5 জন ব্যক্তি ইতিমধ্যে প্ৰাণ ত্যাগ কৰিলে আমাৰ মাজৰ পৰা। তেওঁ শ্ৰদ্ধা নিবেদন কৰিছোঁ। এই পৰীক্ষাটো লক্ষ্য ৰাখি আমি যাতে গণসংক্ৰমণ পুনৰ নহয়, গতিকে আমি চৰকাৰৰ প্ৰতি সঁহাৰি জনাই আমি এই সিদ্ধান্তটো লৈছোঁ। হয়, এয়া এটা অভিনৱ সিদ্ধান্ত বুলি ক'ব লাগিব যে চৰকাৰে যি সিদ্ধান্ত লৈ তেওঁলোকে বাট নাচাই নিজাববীয়াকৈ তেওঁলোকে আজিৰ পৰা 5 দিন ব্যৱসায় বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইতিমধ্যে প্ৰশাসনে সম্পূৰ্ণৰূপে সঁহাৰি জনোৱাৰ তেওঁলোকে আশ্বাস প্ৰদান কৰিছে।